নমস্কাৰ। অসমৰ ভূমিত IIMৰ দৰে এক আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান স্থাপন হ'বলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক মই এই শুভক্ষণত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিকতা আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যুৱ সমাজ তথা ছাত্ৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতিফলনত আজি IIMৰ দৰে এক আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান অসমত স্থাপন হ'বলৈ গৈ আছে। আজিৰ পৰা যদি আমি 10-12 বছৰ আগলৈকে যাওঁ বা পিছলৈকে যাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে অসমত ছাত্ৰ সমাজ তথা যুৱ সমাজে শিক্ষাৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে। অসমৰ প্ৰেক্ষাপটত আমি বহু এনেকুৱা দিন দেখিছোঁ যে ছাত্ৰ সমাজে নিজৰ শিক্ষাৰ অধিকাৰৰ কাৰণে বা নিজৰ অধিকাৰৰ কাৰণে ৰাজপথত নামিবলগীয়া হৈছিল। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দূৰদৰ্শিতাৰ ফলত আমি IIMৰ দৰে এক আগশাৰী প্ৰতিষ্ঠান অসমত স্থাপন হ'বলৈ গৈ আছে আৰু তাৰ এই শুভক্ষণত মই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এগৰাকী যুৱ প্ৰজন্ম হিচাপে এটা দুখৰ বিষয় ক'বলৈ গৈ আছোঁ। যেতিয়া IIMৰ দৰে এটা আগশাৰী প্ৰতিষ্ঠানৰ বিধায়ক সংসদত উপস্থাপন হৈছিল, সেই সময়ত কংগ্ৰেছৰ যি নিকৃষ্ট মানসিকতা আৰু কংগ্ৰেছৰ যি এই অকৃতজ্ঞতা আৰু অদায়িত্বশীলতাৰ যি মনোভাৱ, এই মনোভাৱ প্ৰতিফলন হৈছিল সংসদত। যিটো সময়ত এই বিধায়কখন কোনো ৰাজনৈতিক বিধায়ক নোহোৱাৰ স্বত্তেও অসমৰ যুৱ সমাজ বা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সমাজৰ সুবিধাৰ্থে যি IIMখন স্থাপন হ'বলৈ গৈ আছিল, এই বিধায়কৰ কিন্তু গৃহীত হোৱাৰ সময়ছোৱাত কংগ্ৰেছৰ দৰে বা বিৰোধী দলসমূহে নিকৃষ্ট মানসিকতা দেখাই পেলাই সংসদত বিৰোধ কৰাটোৱে মই ভাবোঁ যে যুৱ সমাজৰ প্ৰতি তেওঁলোকৰ অদায়িত্বশীলতা আৰু অকৃতজ্ঞতাক আমি দেখিবলৈ পাওঁ। গতিকে আজি এই পৰিস্থিতিত কংগ্ৰেছৰ যি মানসিকতা, এই কংগ্ৰেছৰ মানসিকতাক এগৰাকী যুৱ প্ৰজন্ম হিচাপে মই ধিক্কাৰ প্ৰদান কৰিছোঁ। আৰু অসমৰ এই প্ৰেক্ষাপটত কংগ্ৰেছে যি শিক্ষা সমাজৰ কাৰণে বা শৈক্ষিক সমাজৰ কাৰণে একো কৰি থৈ নগ'ল, কিন্তু বৰঞ্চ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি শিক্ষা খণ্ডক লৈ বা যুৱ প্ৰজন্মক লৈ যি দায়বদ্ধতা, সেই দায়বদ্ধতাক বাধাস্বৰূপ হিচাপে তেওঁলোকে থিয় দিব বিচাৰিছে। মই এগৰাকী যুৱ প্ৰজন্ম হিচাপে অসমৰ সমগ্ৰ যুৱ সমাজক আহ্বান কৰিব বিচাৰোঁ যে কংগ্ৰেছৰ এই অকৃতজ্ঞতা আৰু অদায়িত্বশীলতা যি মনোভাৱ, এই মনোভাৱক আমি হেঙাৰ হিচাপে থিয় দিব লাগে আৰু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি যুৱ সমাজৰ প্ৰতি সদিচ্ছা, এই সদিচ্ছাক আমি আমন্ত্ৰণ জনাব লাগে, অভিনন্দন জনাব লাগে। প্ৰত্যেকগৰাকী যুৱ সমাজলৈ মই আহ্বান কৰিছোঁ যে IIMৰ দৰে এটা শৈক্ষিক প্ৰতিষ্ঠান অসমত স্থাপন হোৱাটো আজিৰ প্ৰজন্মৰ কাৰণে বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বা গৌৰৱৰ বিষয়। এই সময়ছোৱাত সকলো যুৱ সমাজে ওলাই আহি পেলাই কংগ্ৰেছৰ যি নিকৃষ্ট মানসিকতা, এই নিকৃষ্ট মানসিকতা সকলোৱে ধিক্কাৰ জনাব লাগে আৰু IIMৰ দৰে এটা শৈক্ষিক প্ৰতিষ্ঠান অসমত স্থাপন কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগে। ধন্যবাদ।